So guys, মাৰ ফোনটো চাৰ্জ লোৱা নাই এণ্ড মা লাইক একদম টেনশ্যনত আছে, কাম বনো সামৰা নাই, কাপোৰ চাপোৰ পৰি আছে। মাম্মি তোমাৰ ফোনটো কি হয়? বেয়া হ'ল, এইটোতো বেয়াই আগৰ পৰা, পুৰণা মোবাইলটো আগৰে বেয়া। আৰু এতিয়া মাত্ৰ এবছৰ হৈছিলহে লোৱা, মাৰ্চত এবছৰ হৈ গৈছিল আৰু এইটোও চাৰ্জ নহয়। মাত্ৰ এবছৰ হৈছিলে। মোৰ মানে মটৰৱালা ল'বলৈ ইচ্ছা নাছিলে, কিন্তু মানে মোৰ ভাইটিয়ে ইমান জোৰ কৰিলে মটৰৱালা ল বোলে, হেৰি হয়, পিকচাৰ ভাল আহে, ফটো ধুনীয়া হয়, সেইটা ল'লোঁ। আৰু ষ্ট'ৰো বোলে ধুনীয়াকৈ হেৰি হয়। এই এটা বছৰতে এনেকুৱা মানে হ'ব বুলি ভবাই নাছিলোঁ। চাওঁ, খোলাচোন এইটো। আৰু দামো ভৰিছোঁ জানানে, এনেই অনলাইনত 17,000 এনেকৈ চলিছে। মই বোলো অফলাইন ল'লে ভাল হ'ব, ধৰ কিবা এটা প্ৰব্লেম হ'লেও দোকানটোত গৈ পেলাই মই ক'ব পাৰিম অন্ততঃ, সেইটো কাৰণে আচলতে মই অফলাইন ল'লোঁ। এয়া ডেটটো চোৱা, এয়া মাৰ্চত লৈছিলোঁ মোবাইলটো মানে একদম চাৰ্জ একদম দিনৰ পৰা লোৱা নাই। আজি মই একদম ভিডিঅ' মই বনাবও পৰা নাই, মোবাইলটো চাৰ্জ নাই কাৰণে একদম একো মানে হেৰিয়ে কৰা নাই, মাথা চাথা বেয়া হৈ গৈছে একেবাৰে। ইফালে ভাত উঠালোঁ, তাৰপিছত অলপমান আছে চাৰ্জ, আৰু সেইটো দিয়ে মানে ভিডিঅ'টো বনাইছোঁ। সেইটো আছে তাৰমানে অলপমান হেৰি কৰি এতিয়া আৰু অফে কৰি থ'ব লাগিব। আৰু দিনৰে আছে, একদম একো ইচ্ছা নাই আৰু আজি খাবলৈ মেলিবই, একদম বনাব মেলিব ইচ্ছা নাই আৰু। ফোনটোৰ যেতিয়া ৰিচাৰ্জ শেষ হয়, 5 মিনিট ৰিচাৰ্জ শেষ হোৱাৰ 5 মিনিট পৰ্যন্ত মানে মই মোবাইলটো মানে 5 মিনিটো মই সময় নিদিওঁ, ৰিচাৰ্জ তৎক্ষণাত মই কৰি লওঁ। মাথা চাথা বেয়া হৈ যায় মানে ৰিচাৰ্জটো শেষ হোৱাৰ লগে লগে। কাৰণ আমাৰ এনেকৈ ছ'চিয়েল মিডিয়াত মানে আমি কাম কৰিছোঁ যিহেতু, মোবাইলটো আচল মেইন হ'ল মোবাইলটো মেইন, মানে চাৰ্জটো যদি নলয় তেনেহ'লে কি মানে কেনেকৈনো আমি হেৰি কৰিম ন। মানে মেইন আমাৰ ইউটিউব হওক, ফেচবুক হওক, মোৰ চবতে আছে, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব চব আছে। এইবিলাকতে মোৰ কাম। যদি মোবাইলটো যদি বেয়া হৈ যায় আৰু মানে আচল বস্তুটো বেয়া হৈ গ'লে আৰু মানে এনেকুৱা লাগিছে মানে একদম যেন মই অলপমান দূৰ আগবাঢ়ি গৈছিলহে, আৰু যেন একেবাৰে নিয়তি মানে প্ৰকৃতিয়ে তাৰমানে মোৰ মানে এইখিনি খেলি মেলিখিনি কৰি থাকে, আগে যেন বাঢ়িব নিদিয়ে, এনেকুৱা লাগি গৈছেগৈ একেবাৰে মানে। আৰু মোৰ মানে বহুত একদম গোটেই মানে ক'ব গ'লে মানে আগৰ পৰাই এনেকুৱা হয় দেই, মানে মোৰ কোনো এটা কাম তাৰমানে মই কোনোদিন মানে ছাকচেছ হৈয়ে পোৱা নাই। ভাবিছিলোঁ এইটো কামটো কৰোঁ যিমানেই হওক, মানে মই ধৈৰ্য শক্তিৰে বোলো মই একদম ধৈৰ্য ধৰি মই কামখিনি কৰিম, আৰু যিয়ে কি নহওক এনেকৈ হৈ কৰি মোবাইলটো ল'লোও নতুনকৈ। এবছৰ হৈছেহে মাত্ৰ, মাৰ্চত এবছৰ হৈ গৈছে, আৰু এনেকুৱা হৈছে, বেয়া লাগে ন সেইটোৱে। এতিয়া চাওঁচোন আৰু বেলেগ কাৰোবাক সুধি চাওঁ কিয় এনেকৈ হৈছে, মানে মোবাইলটো হঠাৎ মানে চাৰ্জ নোলোৱা হৈছে, কিয় এনেকুৱা হৈছে, তেনেকৈ সুধি চাওঁ, চাই পেলাই কি হেৰি হয় তেনেকৈ কৰিব লাগিব, উপায়টো নাই। আৰু বহুত মন বেয়া মানে বহুত বেয়া আৰু বনাওঁতে জানেনে। আৰু ছাপৰ্ট কৰিবলগীয়া হয়, মানে যিসকলে মোক ছাপৰ্ট কৰে তেখেতসকলক মই ছাপৰ্ট কৰোঁ। সেইখিনিও যদি নাপাওঁ, বেলেগক যদি ছাপৰ্ট নাপাওঁ, মই বেলেগৰ পৰা ছাপৰ্ট কেনেকৈ পাম। মই যিহেতু তাৰমানে একেবাৰে ভাইৰেল হৈ যোৱা মানে ব্যক্তি নহওঁ, মানে ইউটিউবাৰ নহওঁ, বা মানে কণ্টেণ্ট ক্ৰিয়েটাৰ নহওঁ। তাৰমানে যদি ভাইৰেল একেবাৰে পপুলাৰ হোৱা মানুহবিলাকৰ টেনশ্যন নাথাকে, আমিতো আৰু মানে বেলেগক সহায় কৰোঁ কাৰণেহে আমি সহায় পাওঁ। অলপ তাৰমানে একদম তেনেকৈ চলাই আছোঁ আৰু চেনেলটো। তো মোবাইলটো যদি এনেকৈ যদি বেয়া হৈ যায় কেনেকুৱা লাগিব বাৰু। চাওঁ, কাৰোবাক সুধি চাওঁ মানে চলিউশ্যনটো কি হয় হেৰি কৰি, তাৰপিছত আৰু সেয়াই আৰু বতৰৰ ভাত বনালোঁ, ৰাতিপুৱা স্কুলো আছে ছোৱালীৰ, সেও টেনশ্যন, মানে মাথাটো কাম নকৰা হৈ গৈছে মোৰ একেবাৰে, মানে মাথাটো কেনেকৈ হৈ আছে। এটা কথাৰ কাৰণে আৰু অলপমান ভিডিঅ'টো আকৌ অন কৰিলোঁ দেই। আপোনালোকক মানে দেখালোঁ যে এইটো বস্তুটো বইল কৰাটো, এইটো কি হয় জানেনে, এয়া হ'ল কলডিল তাৰমানে আমাৰ মণিপুৰী মানুহে কলডিলটো
এনেকৈ বইল কৰি শিদল মাছেদি ধুনীয়াকৈ সানি খায়, জ্বলা চলা দি পেলাই। এয়া বুট জলকীয়া দি পেলাই। আৰু ইয়াতে টাৱা উঠাইছোঁ। ইয়াতে আছে শিদল মাছটো দি, তাৰমানে শিদল মাছটো ইয়াতে পুৰি ল'ম, গৰম কৰি ল'ম। ইয়াতে ধুনীয়াকৈ পুৰি পেলাই মানে তাৰপিছতে আৰু এইটোৰ লগতে ধুনীয়াকৈ সানিম, একদম পূৰা সানি পেলাই খাম। আৰু এতিয়া পটাপট মোবাইলটো বন্ধ কৰোঁ দেই, অলপ ভিডিঅ'টো লওঁ আৰু ৰাতিপুৱা আৰু কি হয় চাওঁ। এয়া শিদল মাছ উল্টা পাল্টাকৈ এনেকৈ গৰম কৰি সানিম তাৰমানে ধুনীয়াকৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজিছে 7:10। ৰাতিপুৱা হৈছে এতিয়া 7:10 আৰু ৰাতি মানে মোবাইলটোৰ পেজটো যে আছিলে সেইটো আৰু কৈ আছোঁ আস্তে আস্তে। এতিয়া তাৰমানে মই টিফিন বনাই আছোঁ ছোৱালী স্কুল যাবলৈ। আৰু ইফালে আমাৰ মুখ চুখ ধুই ৰেডি হৈ আছে। আৰু ইফালে আমাৰ দেউতাকে গা পা ধুই ওলাই আহিলে। আৰু ইফালে ৰুটিৰ বেলনা জানেনে, মই ইয়াতে বেলোঁ, ইয়াতে বেলিব ভাল পাওঁ, আহল বহল এনেকৈ বেলি লৈছোঁ। ৰাতি মোবাইলৰ কেছটো অলপ লাহে ধীৰে কৈ আছোঁ বাৰু কি হৈছিলে। আৰু ইহঁতক স্কুলত পঠিয়াই লওঁ, তাৰপিছত আৰামছে কথা কৈ আছোঁ আপোনালোকক দেই। ইয়াতে আছে পুৰিলে নেকি ঠিক নাই। ৰুটি একদম দেৰি গৈছে অলপমান। এইটো চাইডটো ঠিকে আছে, এইটো চাইডটো ঠিক আছে, এইটো চাইডটো অলপমান ঘূৰাব। ৰাতিপুৱাৰ সময়খিনি একদম তাড়াতাড়ি লাগি দেই। এতিয়া আৰু গাড়ী আহি ৰখি থাকিব আৰু হৰ্ণ বজাই 7:20 হ'লে। টিফিনত ইহঁতৰ আৰু বিগ টিফিন, শ্বৰ্ট টিফিন, কি টিফিন সেনেকৈ থাকে দেখোন। আম কাটি দিলোঁ শ্বৰ্ট টিফিনৰ কাৰণে। এয়া হ'ল বুট, তাইক বুটে নিমখ বাটে সেনেকৈ কৰি দিছোঁ। দেৰি হৈছে তোমাৰ, 8টা বাজে আৰু। উঠা হৈ গৈছে আৰু। ইচ্ছাই নাই নে কিয়ে, ৰাতিপুৱা ইচ্ছাই নকৰে কিবা খাবলৈ। কি নেমু ৰস দিয়া নাই? দুটা বটল লাগিব নেমু ৰস। আকৌ যদি পানী পিয়া লাগিলে তুমি ক'ৰ পৰা খাবা পানী তেতিয়া? বাহ, বাই। মিষ্টাৰক ৰুটি আৰু চাহ দিছোঁ। আজি কিন্তু ভাজি চাজি কৰা নাই দেই। কি ৰুটি এটুকুৰা দিলে তাক খাবলৈ, আৰু সি কি কৰিছে, খেলি আছে দিছেনে। তোক খাবলৈ দিছে, তই খেলিব দিয়া নাই দেই। চাচোন খাবহে দিছে, গ'লে ভিতৰত। ই কেনেকৈ হেৰি কৰিছে চা, হাতখনেদি ঢুকি পোৱা নাই হেৰি কৰিছে, ভিতৰত সোমাই থাকিলে। ইফালে কালি তাৰমানে মই ব্লাউজ এটা চিলাইছিলোঁ, তামোলৰ টোপোলা পাণ একদম লৈ যাওঁ দেই, একদম একেবাৰে বুঢ়া মানুহটোৰ নিচিনা তামোল পাণ লৈ যাওঁ। আগতে তামোল পাণ খোৱাই নাছিলোঁ, যেতিয়া মানে হেৰি আছিলোঁ যে এনেই থাকোঁতে মানে ইচ্ছাই নাযায় খাবলৈ। এতিয়া কিবা কামত ধৰিলোঁ নহয়, এতিয়া আৰু এনেই থকাতকৈ সেই মুখখন চুবাই থকাই যায়। এইটো হ'ল এটা ছাইড মানে উল্টা হৈছে। এইটো মানে আচলতে চিলাইটো তলৰ পিনে হয় হেৰি কৰিব লাগে, মই ওপৰ পিনে দি দিলোঁ, ভুল হ'ল। তাৰপিছতে আৰু খুৰাই তাৰমানে কৈছিলে হ'ব দিয়া বুলি, মই বোলো নাই, পিন্ধি বোলো আৰাম নালাগিব, মই খুলি দিওঁ বুলি। এইটো উৰি গৈছে। এইটো চিলাইটো তাৰমানে ভিতৰ সোমাই গ'ল যে, এতিয়া এইটো এনেকৈ তলৰ পিনে আহিলে এইটো ধুনীয়াকৈ ওলাই আহিব। অলপ পাৰা হৈছে বাৰু। এইটোৰ লগত 2 নম্বৰ ব্লাউজ প্ৰথম চিলোৱাটোত ইমান এটা ঠিক নহ'ল, বোলো 2 নম্বৰটো বোলো কাৰেক্ট কৰি দিওঁ, সেইটো কাৰণে এনেকৈ চিলালোঁ। এটা ছাইড হৈ গৈছে, এইটো এটা ছাইড হৈ গ'ল, আৰু এটা ছাইড আছে, এটা ছাইডৰ এইটো হৈ গৈছে, আৰু এটা ছাইড আছে।
যোৱাকালি কাটিঙত যাওঁতে মই চিলাইখিনি মাখান্দা কিনি আনিছিলোঁ। খুলি লওঁ মাখান্দা মানে টাইম মাখানা যে থাকোঁতে, তাতে আৰু চিলাই খোলোতে যায় গোটেই টাইমটো। চৰি, শুকান মাখানা বুলি ক'ম নে কি মাখানা বুলি খুলি যে লওঁ কয়, ইয়াতে সেই চিলাইখিনি। মাখানা। এইটো হ'ল কেঁচা মাখানা। কেঁচা মাখানাটো মই ধুনীয়াকৈ সানি লৈছোঁ আৰু এতিয়া নিমখ দিয়া ভাতৰ লগতে খাম আৰু ধুনীয়াকৈ সানি লৈছোঁ। জলকীয়া এটা দি লৈছোঁ আৰু ধুনীয়াকৈ সানিছোঁ শুকান মাছ দি পেলাই। এনেকৈ সানি পেলাই খাইছোঁ আৰু খুব মানে টেষ্টি হয়। পানী দিয়া ভাত আছে, ৰাতি ভিজোৱা নহয়। ৰাতি ভিজোৱা ভাতবিলাকত মই অলপমান গোন্ধ পাওঁ, মই লগালগ মানে ঠাণ্ডা পানীতে পানী দি লওঁ, তাৰপিছতে নিমখ দিওঁ তেনেকৈ। আৰু লৈ লৈছোঁ বুট অলপমান। বুট, কেঁচা বুট খাই মই বিৰাট ভাল পাওঁ। এনেকৈ কেঁচা বুট, পানী দিয়া ভাত এনেকৈ কৰি, আৰু মাখানা লগত আছে। অলপমান মুখৰ মানে জুতিটোৰ কাৰণে মই অলপমান জলকীয়া এটা, তাৰপিছত শুকান মাছ এনেকৈ আৰু তেনেকৈ দি পেলাই সানি লৈছোঁ। সানি লৈ ধুনীয়াকৈ খাই লৈ আৰু তাৰমানে কি হয়, আকৌ কাটিঙলৈ যাবই লাগিল নহয়। অলপমান ভাতকেইটা খাই ল'লে চিন্তা নাথাকে। একদম ধুনীয়াকৈ কাটিঙত যোৱাৰ লগে লগে তাৰমানে ভোক নলগা হয় আৰু। এনেই হ'লে কি হয় জানানে, এনেই ঘৰত থাকিলে ভোক নালাগে, কিন্তু কাটিঙত বহাৰ লগে লগে এই মাত্ৰ 2 ঘণ্টা ক্লাছ হয়হে আৰু ইমানেই মানে ভোক লাগি যায়। সেই তাৰমানে ভাত অলপমান হ'লেও খায়ে যাওঁ আৰু নিমখ পানী দিয়া ভাত তেনেকৈ কৰি খায়ে যাওঁ। তাকে এতিয়া পটাপট খাই লওঁ আৰু যাওঁ। আৰু চাবচোন দেই, হেৰি যোনটো মাখান্দা যে, মাখান্দাৰ ভিতৰৰ বস্তুটো বগা বগা থাকে, সেই বগা অংশটো দিয়ে তাৰমানে মাখানা ফুটাই পেলাই যে ডাঙৰ ডাঙৰ হৈ ওলাই যে গোল গোলকৈ, সেই বগা অংশটো ফুটাই লয় আৰু বাকলিটো তেনেকৈ গুচাই লওঁ। ক'লা ক'লা বাকলিটো অলপ তিতা তিতাৰ নিচিনা খাবলৈ। বস্তুটো বিৰাটেই ভাল, মাখানা বোলা বস্তুটো। এতিয়া মই ৰাখোঁ, টাটা বাই বাই সকলোকে। আৰু মোবাইলটো অৱশ্যে মোৰ মানে মোবাইলটোৰ কথা কওঁ, মোবাইলটোৰ শেষত কি কৰিলোঁ, মই মেকানিকৰ ওচৰত লৈ গৈছিলোঁ যে মেকানিকে ঠিক কৰিব নোৱাৰিলে, গোটেই খুলি দিম বুলি কৈছিলে। মই লগালগ লৈ গুচি আহিলোঁ, মই ইহঁতক খুলিব নিদিলোঁ। তাৰপিছত আহি পেলাই মই মোবাইলটো ছুইচ অন অফ কৰিলোঁ। ছুইচটো অন অফ কৰাৰ লগে লগে চাৰ্জ লোৱা আৰম্ভ কৰি দিলে আৰু ইমান ভাল লাগিলে তেতিয়া মানে তেতিয়াৰে পৰা আৰু মোবাইলটো চলিয়ে থাকিলে আৰু আজিলৈকে এইটো প্ৰব্লেমটো নাই আৰু মানে চাৰ্জ নোলোৱা প্ৰব্লেমটো নাই এতিয়া ধুনীয়াকৈ সদায় চাৰ্জ লৈ থাকে। খালি অলপমান মানে হেৰি হয়, শ্ল' চাৰ্জ হয়, হ'লেও চলি যাব কেইদিনমানৰ কাৰণে। পিছত আৰু আকৌ যাব লাগিব মটৰৱালা